অসমৰ প্ৰাচীন এক লোকসংস্কৃতি পুতলা নাচ। বিভিন্ন ঘাট প্ৰতিঘাত নেওচি পুতলা নাচক লৈয়ে সৃষ্টি কৰা হ'ল পুতলা থিয়েটাৰৰ। ভাইমমান থিয়েটাৰৰ দৰে পুতলা থিয়েটাৰেও তিনিখনকৈ সামাজিক আৰু পৌৰাণিক কাহিনীৰ আধাৰত লিখা নাটক লৈ অসমৰ বিভিন্ন ঠাইত নাটক প্ৰদৰ্শন কৰি আহিছে। নাটকৰ উপৰি বিভিন্ন গীত নৃত্যৰ প্ৰদৰ্শন কৰিও পুতলা থিয়েটাৰে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে। বৰ্তমান সময়ত যি দুখনমান পুতলা থিয়েটাৰে অসমৰ বিভিন্ন ঠাইত নাটক প্ৰদৰ্শন কৰি আছে তাৰ ভিতৰত ৰংঘৰ পুতলা থিয়েটাৰ অন্যতম। শেহতীয়াকৈ অসমৰ গাঁৱে ভূঞে ভাইমমান নাট্য দলৰ জনপ্ৰিয়তাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে পুতলা থিয়েটাৰৰ। এনে দুৰ্যোগৰ মুখামুখি হৈও নগাঁৱৰ পৰা ওলোৱা ৰংঘৰ পুতলা থিয়েটাৰে পূৰ্বৰ দৰে এইবাৰো অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাৰ বাগান চাৰিআলি, খনিকৰ চাৰিআলিকে ধৰি কেইবাটাও স্থানত তেওঁলোকে তিনিখনকৈ জনপ্ৰিয় নাটক প্ৰদৰ্শন কৰি প্ৰাণহীন পুতলাক জীৱন্ত ৰূপ দিবলৈ প্ৰয়াস কৰি দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়। এইবাৰ শকুন্তলা নাটকখনৰ দুটিমান দৃশ্যৰ লগতে ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীত আৰু বিহু দলৰ কিয়ংদংশ চাওঁ আহক। মই বাৰে বাৰে কৈছো যে কোনো শকুন্তলাক চিনি নাপাওঁ, কোনো আশ্ৰম মই চিনি নাপাওঁ। যোৱা সোনকালে এই ৰাজসভাৰ পৰা বাহিৰ হৈ যোৱা। আপুনি ইমান নিষ্ঠুৰ হ'ব বুলি মই কল্পনাও কৰিব পৰা নাছিলো। আৰু আপোনাৰ যদি অবিশ্বাস হৈছে মোৰ এই গৰ্ভত থকা সন্তানটি ঘূৰক। অসমৰ বৰ্তমান হেৰুৱা সংস্কৃতি পুতলা নাচ, যিটো সংস্কৃতি আমাৰ মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰ আগৰ সংস্কৃতি, অতি পুৰণি সংস্কৃতি হ'ল পুতলা নাচ। আৰু এই পুতলা নাচ অসমৰ বুকুৰ পৰা বৰ্তমান প্ৰায় লুপ্তপ্ৰায় হৈছে। আৰু মনতে চেলেঞ্জ লৈ অসমৰ হেৰুৱা সংস্কৃতিটোক মই আগুৱাই অনাৰ এক প্ৰচেষ্টা হাতত ল'লোঁ। আজি 14 বছৰ ৰংঘৰ পুতলা থিয়েটাৰ নামেৰে এই পুতলা থিয়েটাৰ দলটি জন্ম দি তাৰ গুৰি ধৰি অসমৰ বিভিন্ন প্ৰান্তত, খৰিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন প্ৰান্তত মই নাট মঞ্চস্থ কৰি আছোঁ। আজি 14টা বৰ্ষ পাৰ হ'ব। বৰ্তমান আমাৰ এই বৰ্ষৰ সামৰণি পেণ্ডেল আহি আছে আৰু চাৰিটা দিনৰ পিছত আমি এই বৰ্ষৰ নাটক স্থগিত ৰাখিম। অহা বৰ্ষৰ কাৰণে আমি আকৌ ওলাই যাম ছেপ্টেম্বৰ মাহৰ পৰা। দৰ্শকে এই হেৰুৱা সংস্কৃতিটো বৰ্তমান সুন্দৰভাৱে আদৰি লৈছে। সেইবাবে অসমৰ সাংস্কৃতিকবান ৰাইজলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই চেগতে আগন্তুক ৰঙালী বিহুৰ মই সেয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এই সংস্কৃতিটো আমাৰ নিজা সংস্কৃতি, আমি জীয়াই ৰখাৰ চেষ্টাত প্ৰত্যেকে ব্ৰতী হ'ব লাগে, প্ৰত্যেকে আগুৱাই আহিব লাগে। অকল মই পুতলা সংস্কৃতি বুলিয়েই নকওঁ, অসমৰ লোক সংস্কৃতি বহুত আছে। এই সংস্কৃতিসমূহ বৰ্তমান প্ৰজন্মই জানিব লাগে, বুজিব লাগে। আৰু লুপ্তপ্ৰায় সেই অসমৰ হেৰুৱা যি পুতলা নাচৰ সেই লুপ্তপ্ৰায় অৱস্থাটোক পুনৰ ৰাইজৰ মাজলৈ আগুৱাই আনিবৰ বাবে পুৰণি যিসকল কলা কৌশলী আছে, শিল্পী আছে, তেখেতসকলো আগবাঢ়ি আহিব লাগে। লগতে নতুন প্ৰজন্মক আমাৰ এই সংস্কৃতিৰ বিষয়ে বিশদভাৱে বহলভাৱে জানিবলৈ দিয়াটোত আহ্বায়ক সমিতিসমূহ হওক নাইবা অসমৰ জনগণ হওক, সকলো সচেতন হ'ব লাগিব। এই ক্ষেত্ৰত মই যথেষ্ট সঁহাৰি পাইছোঁ। আজি 14 বৰ্ষত বহুত ভাল লাগিছে, ৰাইজৰ মাজত এনেকৈ আগুৱাই গৈ আছোঁ। নিশ্চয় আৰু কষ্ট কৰি যাম অসমৰ এই হেৰুৱা সম্পদটো অত্যাধুনিক কাৰিকৰী কৌশলেৰে যিমানখিনি পাৰোঁ আগুৱাই নিবৰ বাবে। 20টা পৰিয়াল মই সংস্থাপন এই দলটোৰ যোগেদি হৈ আছে। লগতে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। সেইটো বহুত ডাঙৰ কথা। আজি সৰু দল অসমৰ সংস্কৃতি ৰক্ষা কৰাৰ স্বাৰ্থত আগুৱাই আহি তেওঁলোকো সংস্থাপিত হৈছে, লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিব পাৰিছোঁ। বহুত ভাল লগা কথা সেইটো। নিউজ ডেস্ক ৰিপৰ্ট, দৃষ্টিকোণ।